মোৰ ল'ৰাটো বাবুক মই স্কুলৰ পৰা থৈ আহিলোঁ। আহি পেলাই আমাৰ ৰাস্তাটো পাম আৰু আমাৰ মানে শান্তিনগৰ পথ তাৰ পৰা হ'লো 1 মিনিট আগত সময় আৰু 1 মিনিট আধা মিনিট আৰু আমাৰ তাত সোমাম মই ৰাস্তাত। তাতে পিছফালৰ পৰা ল'ৰা এজন মই এনেকৈ ডিঙিটোত মানে হাতেৰে খুটখুটাই দিলে। মই ভাবিলোঁ মোবাইলটো নিয়া নাই চাগে, তেওঁ মোক মোবাইলত মাৰি নাপায়, মোক দেখা পাই পেলাই পিছফালৰ পৰা এনেকৈ মাত চিনাকি বুলি মাত দিলে চাগে। তেওঁলোকে বাইক পালচাৰ চাগে সেইখন পালচাৰ, আৰু ল'ৰা দুজন ক্ষীণ। আৰু মই ভাবিলোঁ কোনোবাই মোক চাগে নাপাই পেলাই ফোনত এনেকৈ দেখা পাই এনেকৈ দিলে, চাওঁ যে ঘূৰি চাৰ লগে লগে এনেকৈ ডিঙিটোত দিছে। তাৰমানে চেইনডাল সোমাই দিলে নহয়। নখৰ আঁচুৰ লগতে মই কোন বুলি এনেকৈ হাতখনত ধৰাৰ লগে লগে চেইনডাল টানি লৈ গ'ল। হেলমেট পিন্ধিছে, দুইজনে হেলমেট পিন্ধিছে। ওচৰত ইমান নাই, মানে আমাৰ অলপ হেৰিটো ষ্টপেজটো পাতলটো বেছি, দোকান চোকান আছে, মানুহ এজন দুজন। মই চিঞৰিছোঁ যিটো শুনি নাপালে তেওঁলোকে। এই নিলে বুলি ক'লোহে মই, এই লৈ গ'ল এনেকৈ ক'লোঁ, শুনি নাপালে চাগে। আহি অকণমান আগত এজন দাদা বহি আছিলে, চিমেণ্টৰ দোকান আছে তাৰ, তেওঁ সুধিলে বোলে আপোনালোকৰ ওচৰেদি যোৱা মানুহ বুলি মই মানে গম পালোঁ। ভাবিছোঁ চাগে ওচৰেদি গ'ল, লগাই দিছে নেকি গাড়ীখনত, সেই বুলিহে চিঞৰা বুলি ভাবিলোঁ, চেইনডাল নিয়া বুলি ভবা নাই। এনেকৈ ক'লে মই ডিঙি আঁচুৰ খাই গৈছে এইখিনি। দিলে এখেতে মোক জনালে গোটেইখিনি। মোৰ হাজবেণ্ড লগত আছিল নহয়, তেওঁক জনালে আকৌ মই ঘৰত কি ক'ম এতিয়া। এই মুহূৰ্তত ৰাতিপুৱা আপোনালোকৰ ট্ৰেফিক থাকেই ন, এইখিনিতে মই যিখিনি আমাৰ ধৰি লওক টাৰ্ণিংটোত ট্ৰেফিক আছিলেই, এইটো টাৰ্ণিং হয় আমাৰ ট্ৰেফিক জাম যে ট্ৰেফিক য'ত আছে তাতে ট্ৰেফিক থাকে, কিন্তু সেইখিনি সময়ত নাছিল, কোনো পুলিচ নাছিল, প্ৰশাসনৰ কোনো হেৰি নাই। গতিকে এতিয়া মই তেওঁলোকক ক'ব বিচাৰোঁ অলপ দিব লাগে আৰু হেৰিটো, ছাৰ্ভিচটো দিব লাগে ভালদৰে। তেতিয়াহ'লে ভয় লাগিছে, কাৰণ সোণৰ কিমান দাম। আমি আৰু মই একেবাৰে মানে মোৰ ইনকাম একেবাৰে মই এনেকৈ চলি আছোঁ আৰু কিবাকৈ। তাৰপিছত মোৰ যেতিয়া চেইনডালে, সেইটো এটা মোৰ ভৱিষ্যতৰ সম্পদ হয় ন, সেইখিনিৰো মই ভৱিষ্যতৰ কাৰণে কিবা এটা সাঁচি ৰাখি কিবা এটা কৰিব পাৰিম, হয়নে? যিহেতু আৰু সোণখিনি আমাৰ তিৰোতাৰ কাৰণে বহুত কি হয়, হয়তো লাগিবই। এতিয়া গৈ থাকোঁতে পিছৰ পৰা এনেকৈ মই যদি ঠেলা গোটাই মাৰি দিলে হয়, মই পৰি গ'লোঁ। আৰু ৰানিং কিমান গাড়ী ৰানিঙত আছিলে, হয়নে? বহুত ভয় হৈছে। এইটো ছাৰ্ভিচ দিব লাগে ভালকৈ অলপ, প্ৰশাসনে নিৰাপত্তাটো আমাক লাগে। তাৰমানে মাইকী মানুহৰ এনেও নিৰাপত্তা নাই। আমি সদায় মানে কি যিখিনি মানুহ ওলাই আহিছে হয়নে, হেৰিখিনি ঠিকেই আছে বাৰু, কিন্তু আমি যিবোৰ ঘৰুৱা আমি হাউচৱাইফ, এইখিনি আমি এতিয়াতো এনেকৈ ওলাই নাযাওঁ। এতিয়া বাবুত স্কুল থ'ব গৈছোঁ, সেইখিনিতো আমাৰ নিৰাপত্তা নাই, হয়নে? কিমানমান টকা হ'ব চেইনডালত? মোৰ হ'ব 2 তলাৰ ওচৰা-ওচৰি আছে। আমি দুইজন মিছেছ আৰু মই দুইটাই আহি আছিলোঁ, বাবুক স্কুলত থৈ অসম জাতীয় বিদ্যালয়ত থৈ পেলাই আহি আছিলোঁ। আহি থাকোঁতে আপোনাৰ ইয়াহু মটৰ্ছৰ সন্মুখতে পিছফালৰ পৰা খুন্দা মাৰি পেলাই চেইনডাল মোৰ মাথাত খুন্দা লাগিলে। এওঁৰ হেলমেটটো মোৰ মাথাত খুন্দা লাগিলে। মই যেতিয়া পিছফালে চাইছোঁ, চাওঁতে দুজন ল'ৰা কি কয় এওঁৰ মানে পিঠিত মানে হেৰি কৰিছে। এওঁলোকে কি নিলে চাওঁ যে পিছফালৰ পৰা চেইনডাল টানে কাঢ়ি লৈ গুচি গৈছে। তাৰপিছত মই এনেকৈ চিঞৰিলোঁ আৰু যে নিলে বুলি চিঞৰিলোঁ, বা চুৰ বুলি চিঞৰিলোঁ। অলৰেডি বাইক হেৰি কৰি পেলাই গুচিয়ে গৈছে। CCTV ফুটেজটো চোৱাৰ পিছত তেওঁলোকে ফুটেজটো পাইছে। ফুটেজটো মানে টানাটো পোৱা নাই, বাইকখনৰ গোটেইখিনি হেৰি পাইছে, সেইটো লৈ গৈছে। আৰু গোটেইখিনি ডিটেইলছ ক'লোঁ ময়ো, কোৱাৰ পিছত গোটেইখিনি হেৰি কৰিছে। মই এটাই কথা ক'ব খোজোঁ যে আমাৰ এইখিনি এলেকাত অকণমান তদাৰক কৰক, বা চকু দিয়ক, বা পেট্ৰলিঙৰ হেৰিটো অকণমান হেৰি কৰক, তীক্ষ্ণ কৰক। সেইটোৱে মোৰ আহ্বান তেওঁলোকলৈ।